হেল্ল' এভৰিৱান, গুড মৰ্ণিং, নমস্কাৰ, আসসালামু আলাইকুম। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু আপোনালোকৰ দুৱা আশীৰ্বাদত আমাৰো ভালেই। বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই, যিহেতু কিনো ক'ম আৰু আমাৰ লগত বহুত বেলেগ এটা ইনচিডেণ্ট হৈ গ'ল। মোৰ ভিডিঅ'ত কেতিয়াবা দেখে মই ঘৰত আহিলে ভিডিঅ' কৰিলে আবা বেক চাইডত ওলাই থাকে ন, বেয়াও লাগে, কিন্তু কি কৰিম আৰু আমাৰ মাজত নাই। যোৱা জুলাই মাহৰ 4 তাৰিখে আবা ঢুকালে। তো আপোনালোকে ক'ব পৰা নাই, মই ভিডিঅ' কৰিবলৈ কেমেৰা ল'বও পৰা নাই, কিন্তু এতিয়া চাওঁতে একমাহ হ'বলেই হ'ল 4 তাৰিখে। আজি যিহেতু জুলাই মাহ শেষেই হ'ল আৰু তথাপিও আপোনালোকৰ কথাষাৰ বহুতে গম পাইছে বাৰু, যিসকল মোৰ ফেমিলি আছে বা ফ্ৰেণ্ডছ আছে বহুতে গম পায়, কিন্তু বহুত নতুন ছাবস্ক্ৰাইবাৰো আছে যিসকলে গম নাপায়। হয়তো ভাবিব পাৰে ইমান দিন হ'ল কিয় ভিডিঅ' দিয়া নাই বা কি হ'ল। তো ভাবিছোঁ প্ৰত্যেকটো কথা জনাওঁ, যেতিয়া এইটো জনোৱাটো মোৰ দায়িত্ব বুলিয়ে ক'ব লাগিব, কাৰণ মই যিহেতু লাইফষ্টাইল ভ্লগাৰ হয়, মই প্ৰতিটো ক্ষেত্ৰত আপোনালোকক মোৰ নিজৰ ফেমিলি বুলি ভাবোঁ। তো সেইকাৰণে মই আজি বহুত সাহস গোটাই মনত বহুত এটা কি বুলি ক'ম, সাহস লৈ আৰু বোলো আপোনালোকক জনাওঁ যে কথাটো ক'বলৈও মোৰ বেয়া লাগিছে, কিন্তু কৈ দিয়াটো ভাল, আৰু আমিতো আগুৱাই যাব লাগিব। আবা য'তেই আছে আমাক তাৰ পৰাই আশীৰ্বাদ কৰিব, সেইটো আমাৰ বিশ্বাস। আৰু বহুত শিক্ষা দি থৈ গৈছে, বহুতখিনি জ্ঞান দিছে, বহুত ভাল বেয়া মানুহ চিনি পাবলৈও শিকাই থৈ গৈছে। তাৰ উপৰিঞ্চি কেনেকৈ ভাল ৰাস্তাটো আমি বাছি ল'ম, বহুতখিনি দিছে, যিখিনি তেওঁ দেউতাক হিচাপে আমাক দিবলগীয়া আমাৰ দুটা ল'ৰা ছোৱালীক বহুতখিনি দি থৈ গৈছে। তাৰ মাজত মানুহে কেতিয়াবা বেয়া কৰিব পাৰে, কিন্তু আল্লাহ বা ভগৱানে যদি আমাৰ বেয়া নকৰে, মানুহে জানো কিবা বেয়া কৰিব পাৰিব? আপোনালোকে কওক। তো সেইটোৱে আৰু আপোনালোকেও তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰিব, দোৱা কৰিব, যাতে তেওঁ য'ত আছে ভালে থাকক, কুশলে থাকক, আৰু তেওঁৰ আত্মাই শান্তি পায়। আৰু যিখিনি আমি কৰিবলগীয়া কাম আমি সেইখিনি কৰিছোঁ, আৰু বহুত বেলেগ এটা চিটুৱেশ্যন হ'ল, সেইকাৰণে কি হ'ল, আমি ক'বলৈ বা কাৰোবাক হেৰি কৰিবলৈ একো আমি নোৱাৰিলোঁ আৰু। তো তাকে আজি জনাওঁ, বেলেগ বিশেষ আজি ভিডিঅ' নিদিওঁ, মই কথাটোৱে জাষ্ট ক'বলৈ বহুত সাহস গোটাই মই আপোনালোকক কৈছোঁ আৰু কথাখিনি। বহুতে জানে, বহুতে ফোন কৰি মেলিও সুধিলে, আৰু আমি এনেকুৱা চিটুৱেশ্যন হ'ল, মই ঘৰতে আছিলোঁ। লাষ্ট যিটো ভিডিঅ' দিছিলোঁ সেইটো মমাৰ ঘৰৰ পৰা দিছিলোঁ, যে দোৱা কৰা খাবলৈ আহিছোঁ। আগদিনাখন ৰাতি মই ঘৰলৈ আহিছিলোঁ, পাছবেলা টাইমত। শনিবাৰ দিনা আমাৰ মোৰ যদি লাষ্ট ভিডিঅ' যিটো আছে সেইটো চালে গম পাব আপোনালোকে, মমাৰ ঘৰৰ পৰা ভিডিঅ' কল, আৰু তাত মই কৈছিলোঁ কালি মই ঘৰলৈ আহিলোঁ বুলি, শনিবাৰ দিনা পাছবেলা টাইমত ঘৰলৈ আহিলোঁ, যিহেতু ৰাতি আমাৰ দোৱা কৰাইছিলে। আৰু নেক্সট ডে আকৌ দেওবাৰ দিনা মইতো ৰাতি থাকি দিলোঁ, মাহঁতে খাই মেলি গুচি গ'ল, আৰু নেক্সট ডে দেওবাৰ দিনাখন মমাৰ ঘৰত দোৱা কৰাইছিলে। আৰু সেই দোৱা কৰালে আমাৰ ঘৰৰ মানুহ মাতিছিলে, মাহঁতেও অহা কথা আছিলে, কিন্তু মাহঁতৰ মাকৰ ঘৰৰ তাত কোনোবা ককায়েক এজন ঢুকালে, সেইকাৰণে মাহঁত যাব নোৱাৰিলে। মানুহজন আহিলে আৰু ডিউটিৰ পৰা, আৰু মইতো ইয়াত থাকিলোঁ ভাইটিৰ লগত, মই সোনকালে গ'লোঁ। তো সেইখিনি আপোনালোকে ভিডিঅ'টো চাইছে যদি গম পাইছে বাৰু। তাৰপাছত আকৌ সেইদিনাখন মই ঘৰলৈ যোৱাগৈ নহ'লে, মাহঁত অহা দেৰি হ'ব ক'লে। মানুহজনে ক'লে যে নালাগে, এতিয়া ঘৰলৈকে আহিবলৈ ক'লে, ইয়ালৈ দৌলবাগানলৈ। আৰু তেওঁ ডিউটি আছিলে কাৰণে তেওঁ গুচি গ'ল বোলে, যদি মাহঁত আহে সোনকালে তেতিয়া সিহঁতৰ লগতে গুচি আহিবা ক'লে। কিন্তু সেইদিনাখন ইমানেই ৰাতি বৰষুণ দিলে, গধূলিৰ পৰা মাহঁত অহা 11টামান বাজিলে, ময়ো শুই থাকিলোঁ, ঘৰত যোৱা নহ'লে। আৰু মোৰ মাৰ গাটো বেয়া হ'ল, হঠাৎ এটা প্ৰব্লেম হৈ আছিলে, যিটো আজি তেওঁ কেইবাবছৰো ভুগিলে, কিন্তু আবা যিহেতু অসুখীয়া, সেইকাৰণে তেওঁ ডক্টৰৰ ওচৰলৈ যাবলৈ বা বেছি যদি কিবা হয়, অপাৰেশ্যন কৰিবলগীয়া হয়, সেইটো ভাবিয়ে তেওঁ যাবলৈ সাহস নকৰিলে। যিহেতু ভাইটি নাছিলে 2 বছৰ দিনে, সি বাহিৰত গুৱাহাটীত পঢ়িলে, মোৰ বিয়া হ'ল, মোৰ বিয়াৰ পাছতে সি গ'ল পঢ়িবলৈ, মোৰ বিয়া হৈ গ'ল। মায়ে আবাক লৈ তেনেকেই 2-2.5 বছৰ দিন পাৰ কৰিলে। পঢ়ি অহাৰ পাছতো তাৰ 3 মাহ ইণ্টাৰ্ণি, ধৰি লওক মোটামুটি 2.5 বছৰ সি বাহিৰত থাকিলে। আৰু মই আহোঁ কেতিয়াবা 2-3 দিন থাকোঁ, যাওঁ। আবা ঠিকেই আছিলে, আৰু ধৰি লওক যিখিনি প্ৰব্লেম, চুগাৰ আছিলে, প্ৰেছাৰ আছিলে, চুগাৰটোৰ কাৰণে টেবলেট খায়, প্ৰেছাৰৰ কাৰণেও টেবলেট খায়, আৰু মাজে মাজে আমি হেল্থ চেকআপ কৰায়ে থাকোঁ। আৰু
মানে কি হ'ল আৰু ঘৰতো টেষ্ট কৰাই থকা হয়, চব মেচিন আছে, চুগাৰ প্ৰেছাৰ মায়েও জানে, চেক কৰি থাকে। আৰু ইমান মানে যেতিয়া এবাৰ প্ৰথম আৰম্ভ হৈছিলে 2014 চনত, তেতিয়াই তেওঁৰ যিটো কণ্ডিশ্যন হৈছিলে, আমি ভাবিছিলোঁ, মানে ভাবিবলৈ আমি বাধ্য কৰাইছিলে মানুহে, মানে এনেকুৱা কণ্ডিশ্যন হ'ল আবাৰ বিচনাত 6 মাহ আছিলে, কাম এৰি পিনে দিবলগীয়া নিচিনা হৈছিলে। তেনেকুৱা এটা ছিটুৱেশ্যনত আবাৰ ভালেই থাকিলে, ভাল হ'ল, ভাল হৈ মেলি আকৌ ডিউটি জইন কৰিলে, আমাক তেনেকৈ পঢ়ালে শুনালে, ধৰি লওক মানে নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পৰাখিনি মানে সমৰ্থক কৰি দিলে আৰু আমাক। তো তাৰ পাছতে ইমানখিনি এটা ছিটুৱেশ্যন পাৰ হৈ গ'লে কোনো মাও মানে যে এনেকুৱা এটা বেমাৰত ভুগি আছিলে, কাকো ক'বও নোৱাৰে ধৰি লওক, আৰু আমাৰ লগতনো কেনেকৈ শ্বেয়াৰ কৰিব, আৰু আবাকো ক'ব নোৱাৰে, কাৰণ আবাটো মানে এতিয়া যিটো কণ্ডিশ্যন, মোৰ বিয়াৰ আগত যিহেতু তেওঁৰ প্ৰেছাৰ ষ্ট্ৰক হ'ল, ষ্ট্ৰক হৈ পেৰালাইচিছ হৈছিলে এটা ছাইড, বহুত থেৰাপি দিলোঁ আমি, মই নিজেও নিওঁ, মা স্কুল গ'লে, মই যেতিয়া পাৰ্লাৰত কৰি আছিলোঁ ন, তেওঁ মানে অসুখ হোৱাৰ কাৰণে ময়ো গুচি আহিলোঁ, ঘৰত দিগদাৰ, ভাইটিয়ে হায়াৰ ছেকেণ্ডেৰী দিব লৈছিলে, তো তেনেকৈ মানে চলি আছিলে আৰু। তাৰপাছত থেৰাপি দি তেওঁ বহুতখিনি মানে ভাল হ'ল, নিজেতো উঠিব মেলিব পৰা মানে কণ্ডিশ্যন নাছিলেই, মানে উঠি ঘূৰি ফুৰিব পৰা, নিজে খাবলৈ নোৱাৰিছিলে নিজৰ হাতে। পেৰালাইচিছ হোৱা মানুহ এজনৰ কেনেকুৱা হয় আপোনালোক সকলোৱে জানেই বাৰু। তাৰপাছতে যেতিয়া আমি থেৰাপি দিলোঁ, নি মই ভিগেন থেৰাপিও নিলোঁ, তেনেকৈ নিজে খোজ কাঢ়িব পৰা, নিজে মানে বনাই সিজাই থ'লেও খাব পাৰে লৈ মেলি, পানী দুনি সকলোখিনি আৰু নিজৰ কামটো মোটামুটি কৰিব পৰা হৈছিলে। তেওঁ এখন দুখন ঘৰৰ বোলে মা স্কুল গ'ল, কাপোৰ কানি ধুই থ'লেও আবাই ভৰাই মেলি আনে, বা এই জপনাখনকে লগালে, গৰু ছাগলী সোমালেই খেদালে, মানে সেইখিনি কৰিব পাৰে, ঘৰখন ধুনীয়াকৈ তেওঁ মানে থাকিলে চকু কাণ মাৰিব পাৰে। তাৰপৰা থাকিলে তেনেকৈ ময়ো বিয়া হৈ গ'লোঁ, আৰু মোৰ বিয়াও কণ্ডিশ্যনটো ছিটুৱেশ্যন ইমান সোনকালে বিয়া হোৱাৰ মোৰ মূল কাৰণটোৱে হৈছিলে আবাই যিহেতু বহুত চিন্তাত আছিলে যে মোৰ এনেকুৱা এটা হৈ গৈছে, ছোৱালীজনী দিবলৈ নোৱাৰিছোঁ, মই কিজানি তাইক দিব নোৱাৰিম, মানে এনেকুৱা ভাবিছিলে আৰু যে মানে বিয়া দি পিনি কাৰোবাৰ হাতত গতাই দিলে তেওঁ মানে বহুত শান্তি পাব, আৰু ল'ৰা ছোৱালীৰ কাৰণে মাক বাপেকেতো সেইখিনি চিন্তা থাকিব। আৰু মোৰ আবাই মোক বহুত মৰম কৰিছিলে, কেতিয়াও দেখাই নিদিয়ে, সেইটো মই জানো, কেতিয়াও দেখাই নিদিয়ে, মোক লৈ বহুত চিন্তা। লগৰ মানুহবিলাকে যেতিয়া মোক কেতিয়াবা লগ পায়, মই মানে আজি মোৰ মনৰ কথাখিনি কৈছোঁ আপোনালোকৰ আগত। মই যেতিয়া মোক তেওঁ যিহেতু বাগানত কৰিছিলে ন, বাগানৰ যেতিয়া মানুহখিনি মানে কেতিয়াবা মোক বাছত লগ পালে, ধৰি লওক ক'ৰবাত লগ পালে, মোক কয় আৰু বেটি এইটো কথা আবাই বহুত কৈ থাকে, বহুত চিন্তা কৰে, মানে ছোৱালীজনী কেনেকৈ দিম, কেনেকুৱা বা হ'ব, মানে সেইটো ভৱিষ্যতটোলৈ তেওঁ বহুত চিন্তা কৰে। ভাইটিৰ কাৰণে ইমান চিন্তা নকৰে, কাৰণ সি ল'ৰা মানুহ ন, মোৰ প্ৰতি মানে বহুত তেওঁৰ চিন্তা। ছোৱালী বুলি ক'লে এনেও বাপেকৰ হওক মাকৰ হওক বহুত চিন্তা হয় ন। আৰু মানে যেতিয়া মই হোষ্টেলত আছিলোঁ, মই ফোন নকৰিলেও মাক কৈ থাকে, কেলৈ ফোন কৰা নাই, ফোন কৰিছিলি নি, সেনেকৈ মানে কি হৈছে, কেতিয়াবা কিবা এটা হ'লেও মানে তেওঁ চিন্তা হয়, কিন্তু মোক ডাইৰেক্ট নকয়, মাৰ আগত কৈ থাকিব, এনেকুৱা নিচিনা। তাৰপৰা তেনেকৈ আৰু দিন আমাৰ পাৰ হৈ গ'ল, ময়ো বিয়া হৈ গ'লোঁ, ঠিকে আছিলে। মাও সেই এটা বেমাৰত ভুগি আছিলে, যিটো কাকো কোৱাও নাছিলে, ধৰি লওক নিজৰ দেহাটোৱে শেষ হৈ গ'ল। আৰু এইবাৰ যেতিয়া বেছি হ'ল, ডক্টৰৰ ওচৰলৈ নিলে, সোমবাৰ দিনাখনি ডক্টৰৰ ওচৰলৈ গৈছে, দেওবাৰ দিনাটো মোমাৰ ঘৰত দোৱা কৰা আছিলে, সোমবাৰ দিনা নিলে, ডক্টৰে ক'লে ব্লাডটোতো একেবাৰে নাই, বডিত মাত্ৰ 4% আছে, অপাৰেশ্যন কৰিব লাগিব, এইটো মানে বহুত ছিৰিয়াছ কণ্ডিশ্যন হৈ গ'ল, তো অপাৰেশ্যন কৰিব লাগিব, অপাৰেশ্যন কৰিলেহে মানে মানুহজনী ঠিক হ'ব। তাৰপাছতে ডক্টৰে গালিও পাৰিছে, ইমান দিন হৈ গ'লে, ইমান মানে এটা প্ৰব্লেমত ভুগি আছে, তো ব্লাডটো দিহে মানে ক'লে যে আমি অপাৰেশ্যন কৰাৰ ৰিস্ক ল'ম, ইমান কমটি ব্লাডত অপাৰেশ্যনৰ ৰিস্ক নলয়। তাৰপাছত মাক টেষ্ট দিয়া হ'ল, ভাইটিয়ে দিলে, তাৰপাছতে মানুহজনে দি আৰু টেষ্ট দি সেইদিনাখন মানে সোমবাৰ দিনাখনতো গুচি আহিলে, টেষ্ট লৈ যাব ক'লে, যিখনত কৰিছিলে মানে তাত ব্লাড বেংক নাই, তো জয়সাগৰৰ পৰা আনিবলৈ ক'লে, মানে এক্সচেঞ্জ কৰি মেলি।
তাৰপিছতে তেনেকৈ কৰি আনিলে আনি ইদিনাখন মানে মঙলবাৰ দিনাখন গধূলি গৈছে 7টামান বাজিলে ঘৰৰ পৰা যাওঁতে জয়সাগৰৰ পৰা পাছবেলা আনিছেগৈ তাৰপাছতে আৰু এনেকৈ 7টামান বজাত গৈ মেলি তাতে থৈ আহিলে মমায়ে মানুহজন তাৰপাছতে ঘৰলৈ গ'ল মানুহজনৰ কামো আছিলে অফিচত ভাইটিয়ে মায়ে প্ৰথম দিনা গ'ল মই আবাই অকলে থাকিলোঁ ঘৰত মানে ইয়াত দোলবাগানত সেইদিনাখনো অকলে থাকিলোঁ তেওঁৱে ৰাতি দৰ্জা চৰ্জা মাৰিছে লাইট চাইট অফ কৰিছে মই হোৱাৰ পাছতো তেওঁ মানে চাই মেলি লাইট চাইট অফ কৰিছে শুলে ৰাতিপুৱা তেওঁৱে সোনকালে উঠিলে দৰ্জা চৰ্জা খুলি কুকুৰা গঁৰাল চলপ সম্পূৰ্ণখিনি এইখিনি আবায়ে কৰে দেই কুকুৰা গঁৰাল খোলা গঁৰাল লগোৱা আনকি কুকুৰা যদি কণী পাৰে সেয়াও ভিতৰলৈ অনা মানে সেইখিনি আৰু যিখিনি তেওঁ কৰিব পাৰে সেইখিনি তেওঁ কৰে থাকিলে মোক তাৰপিছতে মই দিনটো আছোঁ মেলোঁ সেইদিনাখন বুধবাৰ হ'ল মঙলবাৰে ৰাতি গ'ল বুধবাৰ মই মানে এনেকৈ দেওবাৰে বুধবাৰে গ'লোঁ মই হেৰিলে আমাৰ দাদাহঁতৰ ল'ৰাটোৰ লগতে গ'লোঁ বুধবাৰে বজাৰ কৰিবৰ কাৰণে বোলো পাচলি চাচলি কিবা আনো শিমলুগুৰিৰ পৰা বজাৰ কৰি আকৌ মাৰ তাৰপৰা ক'লে যে টেষ্ট দি আছে টেষ্ট দি শেষ হ'লেহে টাইমটো ফিক্স কৰি ক'ব মানে যে কেইটা বজাত অপাৰেশ্যনটো হ'ব তেতিয়ালৈকে কোৱা নাই আৰু বজাৰ কৰি মেলি আহিছোঁ মই মানে 9টামান বজাত গ'লোঁ 11টামান বজাত আহি পালোঁহি আমি আহি মই ভাত পানী বনাই ল'ম যেইটা বজাত হয় হ'ব বোলো মোবাইলটোকে পৰি গৈছোঁ বোলে যেতিয়া হয় হ'ব কিন্তু ভাত মই লৈ যাম মানে তাত মানে য'ত আছিলে আপোনাৰ ওচৰত মানে হোটেল এখনো নাই নতুনকৈ মেডিকেল হৈছে আমাৰ ইয়াতে সোণাৰী ৰজাবাৰী বুলি কয় SM মেডিকেলখন তো লাহে লাহে ডেভেলপ হ'বগৈ আৰু এবছৰ দুবছৰ পাছত মানে ভাল এখন মেডিকেল হ'ব চব সুবিধা বহুত ডাঙৰকৈ নাৰ্ছিং হোম খুলিছে তো তেনেকৈ কৰি ভাত পানী বনাই মেলি তেওঁক কৈছোঁ মই বোলো আজি তাৰপিছতে ফোন কৰিলে ভাইটিয়ে 12টামান বজাত যে 4টা বজাত হ'ব বুলি কৈছে তো মই বোলো তেনেহ'লে মই 2-3টামান বজাত যাম আৰু ভাত পানী বনায়ো লৈ যাম আৰু থাকিবলগীয়া হ'লেও থাকিম মানুহজনে মোক নিবলৈ আহিব তো তেনেকৈ মানে কথাখিনি মিলাই ল'লোঁ আবাক ক'লোঁ মই মেডিকেল যাব লাগিব আবাই ক'লে মই বোলো অকলে থাকিব পাৰিব নাই পাৰিম বুলিও মোক কৈছে দেই আকৌ মই যে মানে ভাত পানী বনাই দিলোঁ তেওঁ খালে ময়ো খালোঁ মই খাওঁতে পানী ল'ব নহ'লে মই পানী দিয়কচোন মোক ভাত খাওঁতে পানী দিলে আকৌ মই বটলটো থৈ দিয়া দেখিলে ফিল্টাৰৰ ওচৰতে মানে ভাবিলে ভৰাম বুলি তো তেওঁ নিজে ভৰাইলে পানী ভৰাই লো বুলি কাপোৰ কানি ধুই থৈ গৈছিলোঁ বজাৰ যাওঁতে সেইখিনিও ভৰালে ভাগে ভাগে তাৰপিছতে আমি মানুহজন আহিলে তেওঁ ভাত খালে ভাত খাই মেলি আমি গ'লোঁ 3টা মানে বাজিলে 3টা বাজিলে আৰু মানে মোৰ চিন্তাই লাগিছে যে মই পামগৈ নাপামগৈ মাও মানে অপাৰেশ্যন হ'ব বুলি যেতিয়া কৈ দিলে মাও ভয় কৰিছে কোনোদিনে অপাৰেশ্যন কৰি নাই পোৱা 2টা ল'ৰা ছোৱালী জন্ম দিলে অপাৰেশ্যনৰ মানে চিষ্টেমটোৱে বুজি পোৱা নাই ধৰি লওক মই এতিয়া অপাৰেশ্যনটো কৰিছোঁ যদিও মই নিজেই ফিল কৰিছোঁ বা মোৰ এতিয়া যেতিয়া কৰিছিলোঁ গ'ল্ডব্লাডাৰ অপাৰেশ্যন তেতিয়া ধৰি লওক ভয়টো চবৰে লাগে ন পাছতে গম পোৱা যায় চিন্তা কৰিবলগীয়া ইমান হেৰি নাথাকে কিন্তু মাৰ অপাৰেশ্যনটো সম্পূৰ্ণ বেলেগ ইউটেৰাছৰ অপাৰেশ্যন হৈছিলে তো সেয়াই আৰু ভয়ো কৰিছে মই বোলো মই যাম মই গৈ অকণমান কিজানি সাহস দিব পাৰিম থাকিবলগীয়া হ'লে থাকিম আবাই মোক পঠিয়াইও দিছে যা বুলি কৈছে তো গ'লোঁ গৈ মেলি মাক 4টা মানে 3:30মানত ভৰাবলৈ নিলেই আৰু কাপোৰ ড্ৰেছ পাতি কৰি মানে 3:45মানত ভৰালেগৈ একদম 7:30 বজাত উলিয়াইছে তাৰপিছতে মোৰ সেইফালৰ পৰা শাহুমা মানে দেওৰ আৰু আবাও গৈছিলে শহুৰ আবা তেওঁলোক গ'ল তাৰপাছতে আমিকেইটাই আছিলোঁ আবা বাৰু তেতিয়ালৈকে ঘৰত অকলে আছিলে খুৰীহঁত আহিছে ফোন চোনৰ খবৰ খাতিবোৰ খুৰীয়ে দি আছিলে তাৰপাছতে তেওঁ তাৰপৰা 7:30 যেতিয়া ওলাই মেলি হৈ গ'ল আৰু আমি আছোঁ তেতিয়া মোৰ মানুহজন গুচি আহিলে তাৰপাছতে সোণাৰী ধৰি লওক ৰজাবাৰীৰ পৰা মাই পেলাই আহিছে মাই পেলাৰ পৰা আকৌ দোলবাগান মানে আহোঁতে মেলোতে সময়খিনি যিটো লাগিছে সেয়াই আৰু মানে ঘৰ আহি মাইবেলা পাওঁতে মোক ফোন কৰিছে মা কেনেকুৱা মই কৈছোঁ মা বোলো বেয়া লাগিছে বুলি কৈছে গাটো কিবা নিচিনা লাগিছে ফুটো পাতো কৈছে মা তাৰপৰা বোলে মই আকৌ গৈছোঁ মই বোলো আপুনি যাব নালাগে আপুনি যাওক দোলবাগানলৈ মানে আবাৰ লগত থাকি দিব বোলো আবাও বোলো দুখ কৰিব পাৰে বোলো অকণমান কান্দিলে বুলিও ক'লে খুৰী অপাৰেশ্যন হৈ গ'ল বুলি কোৱাৰ পাছত তো মানে কি হ'ল সিমানখিনি আৰু কথাটো তাৰপিছতে মানুহজন আহিলে আহি মেলি খুৰীয়ে আকৌ ভাত দি থৈ গ'ল মই বনাই মেলি থৈ গৈছিলোঁ যদিও খুৰীয়ে ক'লে নালাগে মই আনি দিছোঁ বোলে সেয়া কওক আনি দিলে খালে তাৰপাছতে মানুহজনকো মাতিলে 9টা বজাত যেতিয়া এওঁ আহি পালে মানে ধৰি লওক কিমানখিনি সময় অহা যোৱা টাইমটোতে লাগিছে আৰু যে তুমি ইয়াতে খাই ল'বা আহা বোলে সেনেকৈ মাতিলে মানুহজন মাতোতে তেওঁ গ'ল গৈ মেলি ভাত পানী খাই আহিলে
মানে ভাত খাই থাকোঁতে আবাই এফালৰ পৰা চিঞৰিছে। তাৰপিছত তেওঁ আহিলে দৌৰ মাৰি। তাৰপিছতে দিনত লাইটৰ বিল এখন দি থৈ গৈছিলে, সেই বিলখন মানুহজনক দেখাইছে। ভাইটিৰ এই ৰুমতে মানে এইফালে চুকতে মানে লগাই থোৱা থাকে গজাল এটা, বোলে কৈছে যে ইয়াতে মই লাইটৰ বিলখন থ'লোঁ। তাৰপৰা এওঁ ক'লে হ'ব দিয়ক থাকক বোলে, মই দেখিলোঁ নহয়। তাৰপিছতে ইখন বিচনাত হৈছে, সিখন বিচনাত বোলে শুবলৈ মন যোৱা নাই, ভাল লগা নাই মোৰ। তাৰপৰা আমি আকৌ মানে ৰাতিপুৱা মানুহ যোৱা হ'বতো অপাৰেশ্যন হ'লে। এতিয়া প্ৰথম দিনাখন আকৌ অবজাৰভেশ্যনত ৰাখে, সেইদিনাখন খালি অবজাৰভেশ্যনত নাৰাখি মানে ৰুমতে দিলে। যিহেতু অবজাৰভেশ্যনটো বহুত ডাঙৰ, পেচেণ্ট নাছিলে কাৰণে ভাল নালাগিব বুলি ৰুমতে দি দিলে। তো আমি আছোঁ আৰু ওচৰত, মাও কিন্তু বহুত চটপটাই আছে সেইদিনাখন, যিহেতু ঘৰত আমাৰ এনেকুৱা এটা হ'ব লাগিছিলে ন। আৰু আল্লাহ কি হুকুম নাজানো, আমি তিনিওটা মানুহ, ঘৰৰ তিনিওটা মানুহেই নাই, মানে ল'ৰা ছোৱালী দুটাও নাই, মানুহজনীও নাই। তো তেনেকুৱা হ'ল। তাৰপিছতে আৰু তেনেকৈ কৰি সময় গৈ আছে। তাৰপিছতে মই কৈছোঁৱে যে ফোন কৰোঁতে মানুহজনক কৈছোঁ কাইলৈ কোনোবা আহিলে আবাক লৈ আহিব লাগিব বোলো। মা যিহেতু 5-6 দিন থাকিব, মেডিকেলতে এদিন থাকি আহিব, আৰু মই নেক্সট ডে গুচি আহিম, খুৰীহঁত যাব মানে সেনেকৈ আৰু বদলি দিম বুলি ভাবিছোঁ। আৰু প্ৰথম দিনাখনে অকণমান বেয়াহে লাগে, পাছত লাহে লাহেতো চব যেতিয়া মানে বেজি চেলাইন দি থকা হয় ৰিকভাৰী হৈ যায় ন। তো তেনেকৈ বুলি ভাবিলোঁ। তাৰপাছতে আৰু ৰাতি তেনেকৈ কৰি তেওঁ এবাৰ দৰ্জা খুলি দিব কৈছে, হেৰি কৰিব কৈছে। তেওঁ যিহেতু গম পাইছে চাগে, আৰু নিজৰ কিবা এটা হ'বলৈ থাকিলে নিজৰ গাটোৱে বাজিব ন। আৰু মোক ভাইটি কৈছে তয়ো শুই যা, গা চা বেয়া হৈ গ'লে আকৌ দিগদাৰ হ'ব, মই কাষ চাম। শুইছোঁ যদিও মোৰ গা হুতোৰ পাতোৰ কৰিছে, শুব পৰা নাই। তাৰপৰা আৰু তেনেকৈ থাকিলে 11:30 12টামান। তাৰপৰা এনেকুৱা বেয়া চিটুৱেশ্যন, সেইদিনাখন আমাৰ নেটৱৰ্ক নাই নহয়, য'ত আমি আছোঁ তাত নেটৱৰ্ক নাই, ভিতৰৰ পৰা কথা পাতিব নোৱাৰি। মা যিহেতু শুইছে, শুব পৰা নাই, ফোনত কথা পাতি থাকিবলৈ দিগদাৰ, বাহিৰলৈ ওলাই যাবলৈ দিগদাৰ। ৰাতি হ'ল, ইফালে বৰষুণো দিছে ডাঙৰকৈ। তাৰপাছতে মানে তেনেকৈ কৰি আৰু এওঁৰ লগত কথা পাতিয়ে আছে আবাই। কথা চথা পাতি থাকোঁতে তাৰপৰা ক'লে ঘপকৈ বোলে মোৰ টোপনি ধৰা নাই, ভাল লগা নাই, ভয় লাগিছে। খুৰীহঁতক মাতিব ক'লে, মাতি দিলে। তেনেকৈ কথা পাতি আছে আৰু পটককৈ মানে ঘামা নিচিনা হ'ল, মানুহজন ফিট হৈ দিলে। আৰু মানে মোৰ মানুহজনে মোহাৰিয়া আছিলে, হাততে যে গুচি গ'ল মানে সেইটো গমেই নাপালে। পাছত যেতিয়া চবেই কৈছে কেলৈ হ'ব বোলে, মই ধৰি আছোঁ, মই একো গমেই নাপালোঁ যোৱা মানে সিমানটোৱে আৰু ছেকেণ্ডৰ কথা। উঠিলে, তেওঁ শোৱাৰ পৰা উঠি ঘপকৈ বহিলে, মানুহজন ওচৰত বহিয়ে আছিলে, মোবাইল চাই মেলি বোলে টোপনি ধৰা নাই, আবাও ইটো কৈ আছে নাই, সেইকাৰণে হোৱা নাই তেওঁ। আৰু ৰাতিপুৱা আপোনাক লৈ যাম, আপুনি চিন্তা নকৰিব, সেনেকৈ বুলিও কৈছে। আৰু সেনেকৈ কৰিয়ে যে হঠাতে আমাৰ মাজৰ পৰা নাইকিয়া হৈ যাব, আমি ভাবিব নোৱাৰোঁ। আমাক যেতিয়া 12:30 বজাত ৰাতি আমাক আনিব গৈছে, মোৰ দেৱৰটোৱে, মোমা গৈছে থাকিবৰ কাৰণে, দেৱৰটোৱে আনিব গৈছে, সিও একো কোৱা নাই। ওলাই যেতিয়া নেটৱৰ্কটো পাইছোঁ, মানুহজনলৈ ফোন কৰিছোঁ, কি হ'ল আবাৰ বোলে গাটো অকণ ভাল নাই। আৰু আমাক মেডিকেলত তেনেকৈ কৈছে, গাটো ভাল নাই যে তহঁতে আবাই চাব বিচাৰিছে, তহঁতি যা। মানে যদিও সেইষাৰ কৈছে, মনত ভাল নাই বুলি ভাবিছে, কিন্তু যে নাইকিয়া হৈ গ'লে সেইটো মনলৈ আমাৰ অহা নাই। কিন্তু আকৌ আমাৰ দুটা ল'ৰা ছোৱালীয়ে মানে কিবা ভয় নিচিনা লাগিছে, গাটো বাজিছে, হুতোৰ পাতোৰ নিচিনা। মাওতো সেইখিনি কৰিয়ে আছে, হুতোৰ পাতোৰ, মানে বেলেগ এটা চিটুৱেশ্যন হৈ গ'ল। আৰু কি ক'ব, ভাবিব নোৱাৰি। হয়তো আমি মুখৰ আগতে আগদিনাখন, এতিয়া মই আবাৰ লগত অকলে আছোঁ দেই, তেতিয়াও যদি কিবা এটা হৈ গ'লেহেঁতেন মই মানে চম্ভালিব নোৱাৰিলোঁহেঁতেন। সেইকাৰণে চাগে আল্লাই কিবা ভাল দেখি আমাক এতিয়া আঁতৰাই দিলে। আৰু মানে এনেকুৱা হ'ল, আমাক কাকো একো কষ্ট নিদিলে। এটা সময়ত এনেকুৱা হৈছিলে, আবাই নিজে খাবও নোৱাৰিছিলে, উঠিবও নোৱাৰিছিলে, চব বস্তু মানে চব গোটেই কামখিনি বিচনাতে হৈছিলে। তো তেনেকুৱা এটা চিটুৱেশ্যনত ভাল হয় আকৌ ইমানখিনি কৰি এতিয়া নাইকিয়া হৈ গ'ল। আৰু এইখিনি সময়ত আমাক একো কষ্ট নিদিলে, কাকোৱে কষ্ট নিদিলে। আৰু তো সেইটোৱে কথা, কাকো কষ্ট নিদিলে, হেৰি নকৰিলে, মানে নিজেও কষ্ট নাপালে। ইমান ধুনীয়াকৈ মানে তেওঁৰ মুখটো আহিলে, মৃত্যু হ'ল নহয়, কিবা আমাৰ কাৰণে কাহিনী হৈ ৰ'ল। মানে আমি এতিয়াও ঘৰখনত যেন আছে, আগফালে পাছফালে আছে, তেনেকুৱা লাগে। নাইতো অনুভৱেই নহয়, মানে আমাৰ তেনেকুৱা এটা অনুভৱ নাই, মানে আমাক আহিবলৈ দিয়া নাইতো যে। আৰু মোৰ মানুহজনে কিন্তু বহুতখিনি কৰিলে, সেয়া মই মানে ক'ব লাগিব। হয়তো আমি ঠিক যে থকা হ'লেও এইখিনি কৰিব নোৱাৰিলোঁ, তেওঁ নিজৰ আপোন পৰিয়ালেও ইমানখিনি নকৰিলে। আজি মানে তেওঁ জোঁৱায়েক হিচাপে মানে নিজৰ ল'ৰাতকৈও বহুত আমি মানে কৰিছে বুলি ক'ব লাগিব। মানে নিজেতো আমি দেখা নাই, ওচৰ পাঁজৰ মানুহো কৈছে। আৰু এতিয়াও তেওঁ কৈ দুখ কৰে যে আবাই এনেকৈ গুচি যাব বুলি ভবা নাছিলোঁ। তেওঁ সাৱটি ধৰি থাকোঁতেই যেতিয়া নাইকিয়া হৈ গৈছে, কেনেকুৱা লাগিব আপুনি নিজে চিন্তা কৰক। যে ওচৰৰ মানুহে আহি কৈছে যে নাই বুলি, তেওঁ মানে মানিয়ে ল'ব পৰা নাই। এতিয়াও কৈ দুখ কৰে, সেইটো মানে মই মানিব লাগিব। আৰু তেওঁ যে ইমানখিনি কৰিলে, আৰু আল্লাই কিবা মানে
কিবা মানে ফিৰিষ্টা হিচাপত পঠিয়াই দিলে বুলি ক'ব লাগিব। আৰু সঁচাকৈ মানুহৰ জীৱন যে এনেকুৱা ভাবিব নোৱাৰি। আৰু মই মানে কাকো একো ক'ব পৰা নাই, ভিডিঅ' দিব পৰা নাই, যিহেতু মোৰ বহুত ছাবস্ক্ৰাইবাৰে মোক এতিয়া কিছুমানৰ লগত কণ্টেক্ট আছে, সুধে দেই কি হ'ল, বহুত দিন একো আপলোড নাই, কিন্তু মেছেজৰ ৰিপ্লাই কৰিবও পৰা নাই, বেয়া নাপাব আপোনালোকে। আৰু মই যিহেতু মোৰ মানে বহুতখিনি কামো থাকি গ'ল, আধৰুৱা হৈ ৰখি গৈ আছে, মানে ডিজিটেল মাৰ্কেটিঙৰ কামৰ কাৰণে মোক বহুতে মই ভিডিঅ'ৰ জৰিয়তে কৈছোঁ, মই সেইকাৰণে আপোনালোকক ৰিপ্লাই কৰিব পৰা নাই। প্লিজ আপোনালোকে বেয়া নাপাব, মই লাহেকৈ কামখিনি ষ্টাৰ্ট কৰি দিম, আপোনালোককো মই হেল্প কৰি দিম বাৰু। আৰু যিহেতু মানে আমি আগবাঢ়ি যাবই লাগিব, আমাৰ সফলতা চাই এবাৰ শান্তি পাব ন। আজি য'ত আছে তেওঁ ভাল জেগাত আছে, মই সেইটোৱে ক'ম, য'ত আছে তেওঁ ভাল জেগাত আছে, আমিও এদিন যাব লাগিব। কিন্তু তেওঁ দুদিন আগত কৈছে, এইটো আমি বেয়া পাই লাভ নাই আৰু বেয়া নাপাওঁ, কাৰণ আল্লাই যি কৰে ভালৰ কাৰণে কৰে। সেইটো আমি সদায় নিজকে ভাবিব লাগে যে ভগৱানে যি কৰিছে ভালৰ কাৰণে কৰিছে, আৰু তেওঁৰ যিটো আদেশ থাকিব, তেওঁৰ যিটো মানে হুকুম থাকিব ন, সেইটো হ'বই। কাৰণ তেওঁৰ যদি অনুমতি নাথাকে এখিলা গছ পাতো নিহিলে, তো কাৰো দম নাই যে এখিলা গছ পাত হিলাম। তো তেওঁৰ মানে হেৰিত পাই হয়। তো বহুত দি থৈ গৈছে আবাই, আমিও তেওঁৰ কাৰণে যিমানখিনি ল'ৰা ছোৱালী হিচাপে কৰিবলগীয়া কাম কৰিছোঁ। তেওঁ সদায় ভালেই থাকক, য'তেই আছে ভালেই থাকক। আৰু ময়ো এতিয়া আছোঁ আৰু অলপ দিন মানে যিহেতু 40 দিন চবৰে বেলেগ বেলেগ নিয়ম, আমি মুছলিমসকলে 40 দিন বুলি কওঁ, মানে পূৰা মানিব লাগে। ধৰি লওক ভাইটিও এতিয়া কিছুমান কাম আছে, সিও যাব লাগিব, তাৰ গুৱাহাটীও যাব লগা আছে। মই আছোঁ এতিয়া অলপ দিন, মাও যিহেতু কৰিব তেনেকৈ পৰা হোৱা নাই। আৰু সেইটোৱে মই বোলো কথাটো আপোনালোকক কওঁ। আৰু এনেকুৱা হ'ল মানে কিছুমান মানুহক আজি এষাৰ কথাও মই কৈ থওঁ দেই, কিছুমান মানুহক কিছুমান বিপদৰ সময়তহে চিনি পোৱা যায়। কিছুমান মানুহক মানে কিছুমান বিপদৰ সময়ত, যেতিয়া আপোনাৰ বিপদ হ'ব তেতিয়া আপুনি বহুত মানুহ চিনি পাব, আৰু সেইটো আমিও চিনি পাইছোঁ। মানে ক'বলগীয়া কথা নহয়, কিন্তু কিছুমান মনৰ দুখতো কৈ দিছোঁ। আৰু মানুহে কোৱাত ঢেৰ কথা কয়, কিন্তু কৰাটোহে লাগে আচল। আজি আমি তেওঁৰ ল'ৰা ছোৱালী হিচাপে যিখিনি কৰিম নহয়, আন কোনেও নকৰে, সেইটো মই লিখি দিব পাৰিম। মানুহে মুখেৰে ক'ব পাৰিব আমি আমুকটো কৰিম, তামুকটো কৰিম, এইটো কৰিম, সেইটো কৰিম, কিন্তু নিজৰ ল'ৰা ছোৱালী, নিজৰ মানুহজনীৰ বাহিৰে কোনেও নকৰে। মই ইমানখিনিয়ে ক'লোঁ। আৰু যাক মানে মই চবকে লৈ ক'ব যোৱা নাই, আৰু সকলোৱে এইষাৰ কথাত বেয়াও নাপাব, কিন্তু মই মোৰ মনৰ দুখতহে কৈছোঁ। হয়তো কোনোবাই ভাবিব পাৰে আজি মোকেই ক'লে এইষাৰ, সেইটো কথা নহয়। কিন্তু আমিও বহুত কথা শুনিলোঁ মেলিলোঁ, আমি যিহেতু ঘৰত নাছিলোঁ সেইখিনি সময়ত, আমাক বহুত ভাগে কথা ক'লে। আমি এজন মানুহ কেনেকৈ ৰাখিব লাগে, কেনেকৈ হেৰি কৰিব লাগে, আমি তেনেকৈয়ে পাৰ কৰি আছোঁ। কোনো আহি যেতিয়া তেওঁ বেমাৰ হৈছিলে, কিবা হৈছিলে, কোনো আহি কৰিও দিয়া নাছিলে, কোনো আহি মানে হেৰি কৰা নাছিলে। কোনোবাই পৰিয়ালৰ এটা দুটা মানুহে হেল্প কৰিছে, সেইটো কথা বেলেগ, কিন্তু আজে বাজে কিছুমান কথা এতিয়াও হয়তো মায়ে শুনিবলৈ পাব পাৰে, সেইটো আমি সহ্য নকৰিম। আমাৰ ঘৰখন কেনেকৈ চলিছে সেইটো আমিহে জানো। তো মই সেইকাৰণে কৈ দিছোঁ কথা, ডাইৰেক্ট ক'বলৈ সুবিধা নাপাওঁ কাৰণে ক'বলৈ সুবিধা পোৱা নাই। মই যদি সুবিধা পাওঁ মই ডাইৰেক্টটো ক'ম। এতিয়া মই কাৰোলৈ মানে হেৰি নকৰোঁ, কাৰণ আবাই সৰুতে মোৰ এতিয়াও মনত আছে, সদায় সৎ কথা কবি, শকত থাকিবি, কোনেও তোক আঙুলিটোৱে কথা ক'ব নোৱাৰে। আৰু সেইটো তেওঁৰ সেই শিক্ষা, সদায় শুদ্ধ পথত চলিবি, সেইখিনি মানি আমি জীৱনটো আমি জীয়াই থকালৈকে সেইখিনি মানি আমি আগুৱাই যাম। তো সেয়াই আৰু ইমানখিনিয়ে ক'লোঁ। আৰু আপোনালোক সকলোকে কৈছোঁ, মই তেওঁলৈ প্ৰাৰ্থনা কৰিব, তেওঁ যেন সদায় ভালেই থাকক, তেওঁ আত্মাই শান্তি পায়। এমাহে হ'ব হ'ল আজি, যিহেতু জুলাই শেষেই হ'ব হ'ল। কাইলৈ 1 তাৰিখ আৰু 4 তাৰিখে তেওঁ এমাহ হ'ব। 11-12 তাৰিখ মানে তেওঁ মানে 40 দিনটো হ'ব। আৰু তাৰপাছত এদিনটো ময়ো যাবগৈ লাগিব, মায়ে ভাইটিয়ে থাকিব লাগিব। তেওঁলোককো যাতে সাহস দিয়ে আৰু আল্লাই, সেয়া দোৱা কৰিব। আৰু সাহস আৰু ধৈৰ্যটোতো লাগিবই, এতিয়া কি কৰিম, উপায়তো নাই ন। এদিন সকলোৱে যাব লাগিব, এদিন আগত এদিন পিছত, আৰু সেইটোকে মনত ভাবি মানে আমি আগুৱাব লাগিব। আৰু তেওঁ যিখিনি ভাবিছিলে, আজি মোৰ বিয়া হোৱা এতিয়া 3টা বছৰেই হ'ব, আগষ্টৰ 4 তাৰিখে, আৰু আগষ্টৰ 4 তাৰিখে আবাৰ 1 মাহ হ'ব ঢুকুৱা।
তো মানে 3টা বছৰ এটা মানুহৰ হাতত মোক গতাই থৈ গ'ল, তেওঁ সেইটো টেনশ্যন দূৰ হ'ল আৰু মানুহটোৱেও বহুতখিনি কৰিলে, মই সেইটো ক'ব লাগিব। সেয়াই আৰু তেওঁ এইটো টেনশ্যন হ'ল, ল'ৰাটো পঢ়ি আহিলে, যেনেকৈ হ'লেও পঢ়ি আহিলে যেতিয়া কিবা এটা কৰি খাব, ইমানখিনি তেওঁ দেখি গ'ল আৰু। তো সিমানে আছিল আজি ভিডিঅ'টো আপোনালোকক মই ক'লোঁ আৰু এই মাহটোৰ ভিতৰত যিখিনি ঘটি গ'ল। তো পুনৰবাৰ কৈছোঁ, আপোনালোকে তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰিব, তেওঁ য'তে আছে যাতে ভালে থাকক, দোৱা কৰিব সকলোৱে, তেওঁ যেন বেহেষ্ট নচিব হয় তেওঁৰ। তো সেইটোৱে দোৱা লাগে আমাক। ঠিক আছে, আজিলৈ আহোঁ দিয়ক। আৰু এতিয়া লাহে ধীৰে কামখিনি মানে আগুৱাই নিম আৰু যিমানখিনি কাম ৰখি আছে ধৰি লওক, কৰিবতো লাগিবই আমি নিজৰ কাৰণে বা ঘৰখনৰ কাৰণে, জীয়াই থকাখিনিৰ কাৰণে। তো সেয়াই, ঠিক আছে, আজিলৈ আহোঁ, বাই বাই।